যোৱা পঞ্চায়ত নিৰ্বাচনটোত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলোবিলাক জ্বলন্ত ইস্যু তল পেলাই কেৱল এটা ইস্যুৱে আজি দুমাহ দিন ধৰি চলাই আছে। সেইটোৱে হৈছে ইস্যু যে গৌৰৱ গগৈ আমাৰ সাংসদ আৰু লোকসভাত বিৰোধী দলৰ উপদলপতি এই গৌৰৱ গগৈ ডাঙৰীয়া গোপনে চোৰাংকে পাকিস্তানলৈ যোৱা, পাকিস্তান ISI নিমন্ত্ৰণত তেওঁ পাকিস্তানলৈ যোৱা, পাকিস্তানত তেওঁ 15 দিন থকা বা তেওঁৰ পত্নী আজিলৈকে কিয় ভাৰতীয় নাগৰিকত্ব লোৱা নাই, তেওঁৰ পত্নী এলিজাবেথে পাকিস্তানত NGOত চাকৰি কৰি পাকিস্তানৰ পৰা দৰমহা লৈছে, গৌৰৱ গগৈ দুটা কণ শিশুৱে কিয় ভাৰতীয় নাগৰিক এতিয়ালৈকে লোৱা নাই, ইত্যাদি 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 আমি আজি আকৌ মনত পেলাই দিব খুজিছোঁ আৰু প্ৰশ্ন কৰিব খুজিছোঁ। এই গোটেই ইস্যুটোত আমি তিনি ভাগত বিভক্ত কৰিছোঁ। নাম্বাৰ 1 হৈছে যে এই কথাখিনি মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক কেনেকৈ আক্ৰমণ কৰা, এই যে ষড়যন্ত্ৰ কৰা তেওঁৰ উদ্দেশ্যটো কি। নাম্বাৰ 1 তেওঁৰ উদ্দেশ্য কি, মুখ্যমন্ত্ৰীৰ উদ্দেশ্য কি। ইয়াৰ পিছত আমি মুখ্যমন্ত্ৰীয়ে যিখিনি অভিযোগ আনিছে এই অভিযোগখিনিৰ সত্যতা আৰু গ্ৰহণযোগ্যতা কিমান আছে। তাৰপিছত মুখ্যমন্ত্ৰীয়ে যে যিটো SIT গঠন কৰিছে এই SITৰ লোকাছ ষ্টেণ্ডি কি, SIT কিমান ক্ৰেডিবল,